শ্রমিকসকল কর্মচারী আর পেনশনারসকলের দরমহা আর পেনশন বৃদ্ধির এক গুরুত্বপূর্ণ খবর। আর ইতিমধ্যে আমাক বহুতো কর্মচারী আর পেনশনারসকলে জানিব বিচাৰিছে যে কর্মচারী আর পেনশনারসকলের দরমহা আর পেনশন কেতিয়া বৃদ্ধি পাব হয় শ্রমিকসকল, কিয়নো আপোনালোকৰ 3% মৰ্গীয়া বনজ বৃদ্ধি হৈ সেয়া 58% হৈছে গৈ। তাৰ মানে পোনে পোনে আপোনালোকৰ দৰমহা আৰু পেনশনত 3% মৰ্গীয়া বনজ বৃদ্ধি হোৱাটো একেবাৰে 100% নিশ্চিত হৈছে। তেনে ক্ষেত্ৰত ক'বলৈ ওলাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ এই ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত কেবিনেট বৈঠক আছে। আৰু এই কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 2 মাহৰ এৰিয়াৰ লাভ কৰিব। আনহাতে ছেপ্টেম্বৰ মাহৰ দৰমহাৰ পৰাই তেখেতসকলে বৰ্ধিত দৰমহা আৰু পেঞ্চন লাভ কৰিব। আনহাতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ লগে লগে তাৰমানে অক্টোবৰ মাহৰ দৰমহাৰ লগত আপোনালোকৰ বৰ্ধিত পেঞ্চন আৰু বৰ্ধিত দৰমহা লাভ কৰিব অক্টোবৰ মাহত। আনহাতে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ আপোনালোকে 3টা এৰিয়াৰ পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ প্ৰতিটো খবৰ পাব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।